মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত সপ্তম শ্ৰেণীৰ গণিতৰ প্ৰথম পাঠৰ অনুশীলনী 1 প্ৰাথমিক একৰ দ্বিতীয় খণ্ড আলোচনা কৰিম। ইতিমধ্যে প্ৰথম খণ্ড 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰা হৈছে। এই ভিডিঅ'ত 3 নম্বৰৰ পৰা বাকি প্ৰশ্নখিনি আলোচনা কৰা হ'ব। আহাচোন 3 নম্বৰ প্ৰশ্নটো চাওঁ। 1 নম্বৰত আছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল বিয়োগ 33 তাৰে এটা 11 হলে আনটো এনেধৰণৰ প্ৰশ্নবিলাক তোমালোকে আগৰ শ্ৰেণীত সমাধান কৰি আহিছে। ইয়াত দুটা সংখ্যাৰ পূৰণফল দিয়া আছে আৰু সেই দুটা এটা সংখ্যা দিয়া আছে, বাকি সংখ্যাটো আমি উলিয়াই। গতিকে এই ধৰণৰ প্ৰশ্নবোৰ তোমালোকে কেনেকৈ সমাধান কৰিব মনত কৰিছে? যদি মনত পৰা নাই মই কৈ দিছো, মনত ৰাখিবা। যেটো আমাৰ পূৰণফল দিয়া থাকে সেই পূৰণফলটো আমাক দিয়া থকা বাকি এটা সংখ্যাৰে আমি হৰণ কৰিলে উলিয়াব লগা সংখ্যাটো আমি পাই যাম। ইয়াত দুটা সংখ্যাৰ পূৰণফল দিয়া আছে বিয়োগ 33, সেই দুটা সংখ্যাৰ এটা হৈছে 11। গতিকে 11 দি আমি বিয়োগ 33 হৰণ কৰিলে আনটো সংখ্যা পাম। সেয়ে আমি লিখিছো এতেকে আনটো সংখ্যা সমান বিয়োগ 33 হৰণ 11। তোমালোকে হৰণৰ ক্ষেত্ৰতো পাইছা দুটা একে চিহ্নযুক্ত সংখ্যাৰ হৰণফল ধনাত্মক আৰু দুটা ভিন্ন চিহ্নযুক্ত সংখ্যাৰ হৰণফল ঋণাত্মক। ইয়াত যে দুটা সংখ্যা আমি হৰণ কৰি আছো তাৰে এটা ঋণাত্মক আনটো ধনাত্মক, গতিকে হৰণফলটো ঋণাত্মক হ'ব। এতিয়া 33ক যদি আমি 11 দি হৰণ কৰো, 11 33ক 3 বাৰ যায়, গতিকে বিয়োগ 3 হল ভাগফল। এই বিয়োগ 3 হল উলিয়াব লগা আমাৰ বাকি। এইবাৰ আমি 3ৰ 2 নম্বৰ প্ৰশ্নটো চাওঁ। যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা বিয়োগ 1 হলে আনটো এই সংখ্যাটো আগৰ দৰেই সমাধান কৰিব লাগিব। আহাচোন সমাধানটো কৰো। দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51, এটা অখণ্ড সংখ্যা বিয়োগ 1, এতেকে আনটো অখণ্ড সংখ্যা 51 হৰণ বিয়োগ। আমি ইতিমধ্যে জানো একেদি কোনো সংখ্যাক হৰণ কৰিলে হৰণফল সেই সংখ্যাটো। ইয়াত যিহেতুকে এটা ধনাত্মক আৰু আনটো ঋণাত্মক সংখ্যা আছে, সেয়ে হৰণফলটো ঋণাত্মক হ'ব। গতিকে আমি পালো বিয়োগ 51। এই বিয়োগ 51 হল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এইবাৰ আমি 3ৰ 3 নম্বৰ প্ৰশ্নটো চাওঁ। যিকোনো অখণ্ড সংখ্যা এৰ বাবে বিয়োগ 1 পূৰণ এৰ মান কিমান? তাৰমানে ইয়াত বিয়োগ 1 আৰু এ পূৰণ কৰা হৈছে। যিহেতুকে এটা সংখ্যা ঋণাত্মক আনটো সংখ্যা ধনাত্মক, গতিকে পূৰণফলটো আমাৰ ঋণাত্মক হ'ব। আকৌ আন এটা কথা আমি জানো যে একেদি কোনো সংখ্যাক পূৰণ কৰিলে সেই সংখ্যা, সেয়ে এই প্ৰশ্নটোৰ উত্তৰ পাম আমি বিয়োগ 1, কাৰণ 1ৰে 1 পূৰণ কৰিলে এ পাম আৰু যিহেতুকে এটা ঋণাত্মক সেয়ে বিয়োগ 1। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰত আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয়। তোমালোকে বাৰু সংখ্যাৰ বিধিৰ কথা জানানে? যদি মনত পৰা নাই মই মনত পেলাই দিছো। তোমালোকে সংখ্যাৰ কেইবাটাও বিধি পাইছা, যেনে বিনিময় বিধি, বিতৰণ বিধি, সহযোগ বিধি আদি। এইবাৰ য'ত বা যিটো অংকত যি বিধি প্ৰযোজ্য হয় সেই বিধি প্ৰয়োগ কৰি আমি পূৰণফলবোৰ উলিয়াব। 1 নম্বৰটো 3টা সংখ্যা পূৰণ হৈ আছে, তাৰে প্ৰথমটো ধনাত্মক, দ্বিতীয়টো ঋণাত্মক আৰু তৃতীয়টো ধনাত্মক। গতিকে আমি আগতীয়াকৈ অনুমান কৰিব পাৰো যে পূৰণফলটো ঋণাত্মক। আহাচোন এই অংকটো কৰো। ইয়াত আমি আমাৰ হিচাপখিনি সহজ কৰাৰ কাৰণে শেষত থকা 8 সংখ্যাটোক আমি দ্বিতীয় সংখ্যাটোৰ পিছত ৰাখিছো।
অর্থাৎ বিয়োগ 54 ঠাইত 8 লিখিছো আর 8 ঠাইত বিয়োগ 54 অর্থাৎ ঠাই বিনিময় কৰিছো সেয়ে ই হল পূৰণৰ বিনিময় বিধি এইবাৰ আহা 125 আৰু 8 পূৰণ কৰো 125 যদি আমি 8 এৰে পূৰণ কৰো 8 5 গুণ 40 এর শূন্য হাতত থাকে 4 8 2 গুণে 16 আর 4 20 এর শূন্য হাতত থাকে 2 18 গুণ 18 দিয়ে 10 অর্থাৎ 1000 হবে এবার 1000 আর বিয়োগ 54 যদি আমি পূরণ করি তেতিয়া যিকোনো সংখ্যা হাজারে দিয়ে পূরণ করলে কি হয় 3টা শূন্য বলে এটা ধনাত্মক আর আনটো ঋণাত্মক গতিকে পূরণফলটো ঋণাত্মক হবে সেয়ে পালো আমি বিয়োগ 54 আর এই বিয়োগ 54,000 হল 4 এর 1 নম্বর অঙ্কটির উত্তর এবার আহার 4 এর 2 নম্বরটি চাও 4 এর 2 নম্বরতে 3টা সংখ্যা পূরণ হয়ে আছে এই 3টার প্রথম আর দ্বিতীয় সংখ্যা দুটা ঋণাত্মক আর তৃতীয় সংখ্যাটা ধনাত্মক যেহেতু যুগ্ম সংখ্যা ঋণাত্মক সংখ্যা আছে গতিকে পূরণফল আমি ধনাত্মকেই পাম আহাচোন পূরণটো আমি কৰো বিয়োগ 25 পূরণ বিয়োগ 97 পূরণ 4 ইয়াতো আমি আগৰ অঙ্কটোৰ দৰে বিনিময় বিধি প্ৰয়োগ কৰিছো বিয়োগ 97 ঠাইত 4 লিখিছো আৰু 4 এর ঠাইত বিয়োগ 97 লিখিছো এইবাৰ বিয়োগ 25 আৰু 4 আমি পূরণ কৰো বিয়োগ 25 আৰু 4 পূরণ করলে পাও বিয়োগ 1 কারণ ধনাত্মক আর ঋণাত্মকে পূরণ করলে পূরণফল ঋণাত্মক হয় এবার আহিল বিয়োগ 100 পূরণ বিয়োগ 97 দুটাই একে চিহ্নযুক্ত গতিকে পূরণফলটো আমার ধনাত্মক হবে আর তোমালোকে মনত রাখিবা 100 দিয়ে পূরণ করলে আমি যে সংখ্যাটো পূরণ কৰো সেই সংখ্যাটো হাতে নতুন দুটা শূন্য বহাব সেয়ে পূরণফলটো হবে 9000 আর এই 9007 হল 4 এর 2 নম্বর প্রশ্নটির উত্তর এবার আমি 4 এর 3 নম্বর প্রশ্নটো চাও 4 এর 3 নম্বরত আছে বিয়োগ 27 পূরণ বিয়োগ 33 ইয়াত দুটা সংখ্যা পূরণ গতিকে আমাক সংখ্যার বিধি প্রয়োগ কৰিব দিছে কি বিধি প্রয়োগ কৰিব পৰা যায় ইয়াৰে যেটো আমাক বিয়োগ 33 আছে ইয়াক আমি ভাঙিব পাৰো নাইবা ইচ্ছা কৰিলে আমি বিয়োগ 27 কে ভাঙিব পাৰো আমি সমাধান কৰক বিয়োগ 33 দুটা ভাগত ভাগ কৰিছো অর্থাৎ বিয়োগ 33 বিয়োগ 30 আৰু বিয়োগ 3 এর যোগফল হিসাবে গতিকে বিতরণ বিধি হবে এবার আমি 27 বন্ধনের ভিতৰত থাকা বিয়োগ 30 আর বিয়োগ 2 কে প্রথমতে আমি বিয়োগ 27 আর বিয়োগ 30 পূরণ করেছি পিছত যোগ চিহ্ন আছে যোগ চিহ্ন দিয়ে বিয়োগ 27 দিয়ে আকৌ বিয়োগ 3 পূরণ করেছে এবার প্রথমতে বিয়োগ 27 আর বিয়োগ 3 পূরণ করে গতিকে শূন্য আছে যদি শূন্যটো বাদ রাখি 3 আর 27 পূরণ দুটাই ঋণাত্মক গতিকে পূরণফল ধনাত্মক হবে 3 27 গুণ 81 আর এটা শূন্য গতিকে 810 হল আকৌ বিয়োগ 27 পূরণ বিয়োগ 3 বিয়োগে বিয়োগে পূরণ করলে যোগ 3 27 গুণ 81 গতিকে আমি পালো 810 যোগ 81 এই দুটা সংখ্যা যোগ করলে পাও 891 891 হল 4 এর 3 নম্বর প্রশ্নটোর উত্তর এবার আমি 4 এর 4 নম্বর প্রশ্নটো চাও 4 এর 4 নম্বর 25 পূরণ বিয়োগ 58 যোগ বিয়োগ 58 পূরণ বিয়োগ 35 এইখিনি আছে এতিয়া এই অঙ্কটো লক্ষ্য কৰিলে দেখা যায় যে দুটা পদ আছে পদ মানে যদি সংখ্যাক যোগ আর বিয়োগ চিহ্ন পৃথক করে সেইবোৰক আমি পদ বুলি ক'ব পাৰো ইয়াত এটা যোগ চিহ্ন আছে গতিকে আমি ইয়াত দুটা পদ থকা বুলি ক'ব পাৰো আর এই দুটা পদতে বিয়োগ 58 আছে অর্থাৎ বিয়োগ 58 কমন আছে গতিকে 2 এর পৰা যদি বিয়োগ 58 আমি কমন লওঁ তেনেহলে প্রথম পদটোত থাকিল 25 তাৰপিছত যোগ দ্বিতীয় পদটোত বাকি থাকিল বিয়োগ 5 এবার এইখিনি দ্বিতীয় বন্ধনীত আছে আমি জানো বন্ধনী থাকিলে বন্ধনীর ভিতর হিসাবখিনি আগতে কৰিব লাগে সেই এইখিনি হিসাব করো এবার 25 আর বিয়োগ 35
যোগ কৰাত পালো বিয়োগ 10 সেয়ে বিয়োগ 58 আৰু বিয়োগ 10 দুটাই ঋণাত্মক সংখ্যা এই দুটাৰ পূৰণফল ধনাত্মক হ'ব 58 আৰু এটা শূন্য বহালে হয় 580 অৰ্থাৎ 4 নম্বৰ অংকটোৰ উত্তৰ হ'ল 580 এইবাৰ আমি পিছৰ প্ৰশ্নটো চাওঁ পিছৰ প্ৰশ্নটো আছে 4ৰ 5 নম্বৰ 4ৰ 5 নম্বৰত 4টা সংখ্যা পূৰণ হৈ আছে আহাচোন এই পূৰণটো আমি কৰোঁ এই অংকটো আমি পূৰণ কৰোঁতে আমাৰ সুবিধাৰ বাবে যদি আমি দুটামান সংখ্যাৰ স্থান সলনি কৰি লওঁ তেতিয়া আমাৰ পূৰণ কৰাটো সহজ হ'ব সেয়ে আমি প্ৰথমতে বিয়োগ 25 আৰু 4 ৰাখিছোঁ আৰু পুনৰটো আমি 10ৰ ক্ষেত্ৰত লিখিছোঁ এইবাৰ বিয়োগ 25 আৰু বিয়োগ 4 দুটাই ঋণাত্মক সংখ্যা এই দুটা পূৰণ কৰিলে ধনাত্মক হ'ব আমি জানো 25 4 গুণ 100 গতিকে এই দুটা সংখ্যাৰ পূৰণফল পালো 100 আকৌ বিয়োগ 10 আৰু 15 10 দি কোনো সংখ্যা পূৰণ কৰিলে মাত্ৰ এটা শূন্য বাঢ়ে সেইকাৰণে বিয়োগ 150 পালো এইবাৰ 100 আৰু বিয়োগ 150 যদি পূৰণ কৰোঁ পূৰণফল হ'ব আমাৰ 15000 কাৰণ 150ক 100 দি পূৰণ কৰিলে দুটা শূন্য বহাই দিলেই হয় গতিকে বিয়োগ 15000 হ'ল 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইবাৰ আমি 4ৰ 6 নম্বৰ প্ৰশ্নটো চাওঁ 4ৰ 6 নম্বৰত তিনিটা সংখ্যা পূৰণ হৈ আছে তাৰে প্ৰথম আৰু দ্বিতীয়টো ঋণাত্মক তৃতীয়টো ধনাত্মক এই সংখ্যা তিনিটা যেতিয়া আমি পূৰণ কৰো পূৰণফল আমি ধনাত্মক পাম ইয়াত সুবিধাৰ বাবে আমি শেষৰ 57 সংখ্যাটোৰ আমি স্থান সলনি কৰিছোঁ অৰ্থাৎ 57 বিয়োগ 19ৰ ঠাইত লিখিছোঁ আৰু বিয়োগ 19 57ৰ ঠাইত লিখিছোঁ গতিকে ইয়াত বিনিময় বিধি প্ৰয়োগ হৈছে এইবাৰ বিয়োগ 57 আৰু 57 পূৰণ কৰিছোঁ পূৰণ কৰাত পালো বিয়োগ 3249 এই বিয়োগ 3249 লগত এইবাৰ বিয়োগ 19 পূৰণ কৰিছোঁ যেহেতু দুটাই ঋণাত্মক সংখ্যা এই দুটা ঋণাত্মক সংখ্যা পূৰণ কৰাত আমি পূৰণফল পালো 61700 এইটোৱেই হ'ল আমাৰ 4ৰ 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰত আছে বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান তাৰমানে এই 5ৰ অংককেইটা কৰাত আমি বিনিময় বিধি আৰু সহযোগ বিধি দুটাই প্ৰয়োগ কৰিব লাগিব গতিকে 1 নম্বৰটো প্ৰথমতে চাওঁ আহা 1 নম্বৰত আছে 125 পূৰণ বিয়োগ 54 পূৰণ গতিকে আহাচোন অংকটো কৰোঁ ইয়াত প্ৰথমতে আমি বিনিময় বিধি প্ৰয়োগ কৰিছোঁ বিয়োগ 54ৰ ঠাইত 8 লিখিছোঁ আৰু বিয়োগ 54ক 8ৰ ঠাইত লিখিছোঁ এইবাৰ যদি 125 আৰু 8 পূৰণ কৰোঁ তেনেহ'লে এইটো আমি সহযোগ বিধি বুলি ক'ব পাৰোঁ সহযোগ বিধি অনুযায়ী 125 আৰু 1000 পূৰণ বিয়োগ 54 1000 আৰু বিয়োগ 54 পূৰণ কৰিলে আমি পামগৈ কিমান বিয়োগ 54000 এই বিয়োগ 54000 হ'ল 5ৰ 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইবাৰ আমি 5ৰ 2 নম্বৰ প্ৰশ্নটো চাওঁ 5ৰ 2 নম্বৰত 4টা সংখ্যা আছে তাৰে প্ৰথম আৰু চতুৰ্থটো ঋণাত্মক দ্বিতীয় আৰু তৃতীয়টো ধনাত্মক এইবাৰ আমি প্ৰথমতে বিনিময় বিধি প্ৰয়োগ কৰিম বিনিময় বিধি প্ৰয়োগ কৰিলে বিয়োগ 25 আৰু বিয়োগ 4 এই দুটা আমি একেলগে লিখিছোঁ অৰ্থাৎ আমি 75ৰ ঠাইত বিয়োগ 4 লিখিছোঁ আৰু 75ক সোঁফালে আঁতৰাই দিছোঁ এইবাৰ বিয়োগ 25 আৰু বিয়োগ 4 যদি পূৰণ কৰোঁ আমি 25 4 গুণ 100 পাম আকৌ 75 আৰু 75 8 গুণ হ'ব আমাৰ 600 অৰ্থাৎ আমি পাম 100 পূৰণ 600 100 দি কোনো সংখ্যা পূৰণ কৰিলে মাত্ৰ দুটা শূন্য বৃদ্ধি হয় সেয়ে আমাৰ পূৰণ ফলটো হ'ব 60000 অৰ্থাৎ 600ৰ সোঁফালে দুটা শূন্য বহাইছোঁ 60000 এইবাৰ আমি 5ৰ 3 নম্বৰ প্ৰশ্নটো চাওঁ 5ৰ 3 নম্বৰত 225 পূৰণ 67 পূৰণ 3 আছে ইয়াত প্ৰথমতে আমি
বিনিময় বিধি প্রয়োগ করেছে, ৬৭ ঠাই ৩ বহাইছে আর ৩ ঠাই ৬৭ বহাইছে। এইবার যদি আমি সহযোগ বিধি প্রয়োগ কৰিব খোজো ২২৫ আর ৩ পূরণ করো, ২২৫ ৩ গুণ পালো ৬৭৫। এইবার ৬৭৫ লগত আমি ৬৭ পূরণ করি, ৬৭ পূরণ করলে মোট পূরণফল হব আমার ৪৫,২২৫। এই ৪৫,২২৫ হল ৫ৰ ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এইবাৰ আহে আমি ৬ নম্বৰ প্ৰশ্নটো চাওঁ। ৬ নম্বৰত একত আছে ১৭২ পূৰণ ২৫ যোগ ১৭২ পূৰণ ৩৫। ইয়াত আমাক বিতৰণ বিধি প্ৰয়োগ কৰিব। যদি আমি লক্ষ্য কৰোঁ এই ৰাশিটোত দুটা পদ আছে। প্ৰথম পদত আছে ১৭২ পূৰণ ২৫, তাৰপিছত দ্বিতীয় পদত আছে ১৭২ পূৰণ ৩৫। অৰ্থাৎ দুটা পদতে আমাৰ কি আছে ১৭২ মিল আছে, বা আমি ইংৰাজীত ক'লে কমন থকা বুলি কয়। এই দুটাৰে পৰা যদি আমি ১৭২ কমন লওঁ তেনেহ'লে প্ৰথম পদত থাকে ২৫, দ্বিতীয় পদত থাকে ৩৫। গতিকে এই বন্ধনীৰ ভিতৰত এই যোগ হৈ থকা সংখ্যা দুটা প্ৰথমতে যোগ কৰোঁ আহা। এই দুটা সংখ্যা যদি আমি যোগ কৰোঁ ২৫ আৰু ৩৫ যোগ কৰিলে পাওঁ আমি ৬০। এইবাৰ ১৭২ আৰু ৬০ আমি পূৰণ কৰিব লাগিব। তাৰ বাবে প্ৰথমতে আমি ৬ দি ২ক পূৰণ কৰিম। ৬ ২ গুণে ১২ৰ ২ হাতত থাকিল ১, ৬ ৭ গুণ ৪২ আৰু ১ ৪৩ৰ ৩ হাতত থাকিল ৪, ৬ গুণ ৬ ৮ ৪ আৰু আমি শূন্যটো বাকী ৰাখিছিল, সেয়ে আমি পহাতে বহাই দিছোঁ। বহাই দিয়াত পালোঁ ১০,৩২০। এই ১০,৩২০ হল ৬ৰ ১ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এইবাৰ আহে আমি ৬ৰ ২ নম্বৰ প্ৰশ্নটো চাওঁ। ৬ৰ ২ নম্বৰত ইয়াত ৩টা পদ আছে। প্ৰথম পদত আছে ১৫৯ পূৰণ ৮২ যোগ দ্বিতীয় পদত আছে ১৫৯ পূৰণ ১৬ যোগ তৃতীয় পদত আছে ১৫৯ পূৰণ ২। গতিকে ইয়াতো আমি বিতৰণ বিধি প্ৰয়োগ কৰিম। তাৰমানে তিনিওটা পদৰ পৰা ১৫৯ আমি কমন লওঁ। কমন লোৱাৰ পিছত প্ৰথম পদত থাকিল ৮২, দ্বিতীয় পদত ১৬ আৰু তৃতীয় পদত ২। এতিয়া বন্ধনীৰ ভিতৰত থকা এই তিনিটা সংখ্যা আমি যোগ কৰিম। ২ আৰু ১৬ ১৮, ১৮ আৰু ৮২ পালোঁ ১, অৰ্থাৎ ১৫৯ পূৰণ ১। এইবাৰ ১৫৯ আৰু ১ পূৰণ কৰিম। পূৰণ কৰিলে হ'ব ১৫,০০০। এইবাৰ আহে আমি ৬ৰ ৩ নম্বৰ প্ৰশ্নটো চাওঁ। ৬ৰ ৩ নম্বৰত আছে ৬৭ পূৰণ ৭৮ যোগ ৬৭ পূৰণ ৪২ যোগ ৬৭ পূৰণ ৪২। ইয়াতো ৩টা পদ আছে আৰু তিনিওটা পদতে ৬৭ কমন আছে। গতিকে আমি ইয়াত বিতৰণ বিধি প্ৰয়োগ কৰি ৬৭ কমন লওঁ। ৬৭ কমন লওঁ, প্ৰথম পদটোত বাকী থাকিল ৬৮ যোগ দ্বিতীয় পদত বাকী থাকিল বিয়োগ ৪২ যোগ তৃতীয় পদত বাকী থাকিল বিয়োগ ২৫। যিহেতুকে এই তিনিটা সংখ্যা বন্ধনীৰ ভিতৰত আছে, গতিকে ইয়াৰ হিচাপ আমি প্ৰথমতে কৰিব লাগিব। এই বন্ধনীৰ ভিতৰত থকা তিনিটা সংখ্যা দ্বিতীয় আৰু তৃতীয় এই দুটা ঋণাত্মক। গতিকে এই ঋণাত্মক সংখ্যা দুটা আমি যোগ কৰিছোঁ। যোগ কৰিলে পালোঁ বিয়োগ ৬৮। এইবাৰ বন্ধনীৰ ভিতৰত দুটা সংখ্যা থাকে, এই দুটা সংখ্যাক আমি যোগ কৰিম। ৭৮ আৰু বিয়োগ ৬৮ যোগ কৰিলে হয় যোগফল ১০। ৬৭ আৰু ১০ পূৰণ কৰিলে পালোঁ আমি ৬৭০। ৬৭০ হ'ল আমাৰ ৬ৰ ৩ নম্বৰ প্ৰশ্নটোৰ উত্তৰ। এইবাৰ আহা ৪ নম্বৰটো চাওঁ। ৬ৰ ৪ নম্বৰ ইয়াত আছে ৯৯৯ পূৰণ ৯৯ যোগ ৯৯, অৰ্থাৎ দুটা পদ আছে। এই দুটা পদৰ প্ৰথমটোতো ৯৯ আছে, দ্বিতীয়টো ৯৯, অৰ্থাৎ ৯৯ মিল বা কমন আছে। গতিকে ইয়াতো আমি বিতৰণ বিধি প্ৰয়োগ কৰি প্ৰথম আমি সংখ্যাটো লিখিছোঁ এনেদৰে ৯৯৯ পূৰণ ৯৯ যোগ ৯৯ক যদি একেদি পূৰণ দিওঁ তেতিয়া মানৰ কোনো পৰিৱৰ্তন নহয়, সেইকাৰণে ১ পূৰণ ৯৯ লিখিছোঁ। এইবাৰ এই দুটা পদৰ পৰা আমি ৯৯ কমন লৈছোঁ। কমন লোৱাত
প্ৰথমটোত বাকী থাকিল 999 আৰু দ্বিতীয়টোত বাকী থাকিল 1 999 আৰু 1 আমি যোগ কৰিলে পাম 1000 এই পিছৰ লাইনত পালো 99 পূৰণ 1000 এইবাৰ 99 আৰু 1000 পূৰণ কৰিলে পালো 99000 এইবাৰ আমি 6 5 নম্বৰ প্ৰশ্নটো চাওঁ 6 5 নম্বৰত আছে 58 পূৰণ 47 যোগ 94 ইয়াত দুটা পদ আছে এই দুটা পদত দেখাত আমি একক কমন বিচাৰি পোৱা নাই সাধাৰণ পদ বিচাৰি কিন্তু অলপ মনোযোগ দিলে দেখা যায় যে 94 সংখ্যাটো 47 ৰ 2 গতিকে আমি পিছৰ লাইনত লিখিছো 58 পূৰণ 47 যোগ 2 পূৰণ এইবাৰ যি দুটা পদ হ'ল দুটা পদতে 47 কমন আছে গতিকে 47 কমন লোৱা প্ৰথম পদ থাকিল 58 দ্বিতীয় পদত থাকিল এইবাৰ বন্ধনীৰ ভিতৰত থকা 58 আৰু 2 যোগ কৰাত পালো আমি 60 হে 47 পূৰণ 60 এইবাৰ আমি পূৰণ কৰিম শূন্যটো ৰাখি যদি আমি 6 দি পূৰণ দিওঁ হাতত 6 হাত গুণ 42 ৰ 2 হাতত থাকিল 4 6 4 গুণ 24 আৰু 4 28 অৰ্থাৎ 2820 পাম এই 2820 হ'ল 6 আৰু 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এইবাৰ আমি 7 নম্বৰ প্ৰশ্নখিনি চাওঁ 7 নম্বৰত আছে শুদ্ধ শুদ্ধ বিচাৰ কৰা তে ইয়াতো আমি অকল শুদ্ধ বা অশুদ্ধ বুলি লিখিলে নহব আমি বিচাৰ কৰিব লাগিব তে প্ৰথমটো চাওঁ বিয়োগ 7 পূৰণ 15 পূৰণ বিয়োগ 4 সমান বিয়োগ 7 পূৰণ 15 যোগ বিয়োগ 7 পূৰণ বিয়োগ 4 গতিকে এই শুদ্ধ নহ'ল সেয়া বিচাৰ কৰাৰ কাৰণে প্ৰথমতে আমি সমান চিহ্নৰ বাওপক্ষৰ হিচাপখিনি কৰোৱা হয় সমান চিহ্নৰ বাওপক্ষত বিয়োগ 7 পূৰণ 15 পূৰণ বিয়োগ 4 আছে গতিকে প্ৰথমতে আমি দ্বিতীয় আৰু তৃতীয় এই সংখ্যা দুটা পূৰণ কৰিছো গতিকে পালো বিয়োগ 7 পূৰণ বিয়োগ 60 এইবাৰ আমি বিয়োগ 7 আৰু 60 পূৰণ কৰিম দুটাই ঋণাত্মক সংখ্যা গতিকে পূৰণ ফলটো ধনাত্মক 6 7 গুণ 42 আৰু 51 420 পালো এইবাৰ আমি ভূপক্ষৰ হিচাপখিনি কৰো ভূপক্ষত আছে বিয়োগ 7 পূৰণ 15 যোগ বিয়োগ 7 পূৰণ বিয়োগ 4 এতিয়া ইয়াত পূৰণ আৰু যোগ আছে গতিকে পূৰণৰ কামখিনি আমি আগতে কৰিব লাগিব গতিকে হাতেদি বিয়োগ হাতেদি 15 পূৰণ কৰা আমি পালো 100 বিয়োগ 105 আকৌ বিয়োগ 7 আৰু বিয়োগ 4 পূৰণ কৰাত পালো 28 এইবাৰ বিয়োগ 105 আৰু 28 যোগ কৰাত পালো বিয়োগ 7 অৰ্থাৎ বাওপক্ষত পালো 420 ভূপক্ষত পালো 7 তাৰ মানে বাওপক্ষ আৰু ভূপক্ষ সমান নহয় সেয়ে 1 নম্বৰ উক্তিটো অসত্য এইবাৰ আমি 2 নম্বৰটো চাওঁ এই একেদৰে আমি বাওপক্ষ আৰু ভূপক্ষ হিচাপ কৰিম প্ৰথমতে বাওপক্ষৰ হিচাপখিনি চাওঁ বিয়োগ 6 পূৰণ 23 পূৰণ বিয়োগ 2 ইয়াত বিয়োগ 6 আৰু 23 পূৰণ কৰাত পালো বিয়োগ 138 পূৰণ বিয়োগ 2 বিয়োগ 138 আৰু বিয়োগ 2 পূৰণ কৰাত পালো আমি 206 কাৰণ দুটা একে চিহ্নযুক্ত সংখ্যাৰ পূৰণ ফল ধনাত্মক এবাৰ ভূপক্ষ চাওঁ ভূপক্ষত আছে বিয়োগ 2 পূৰণ বিয়োগ 6 পূৰণ 23 বিয়োগ 2 আৰু বিয়োগ 6 পূৰণ কৰাত 12 পালো 12 পূৰণ 2 12 23 গুণ পালো আমি 206 অৰ্থাৎ বাওপক্ষ আৰু ভূপক্ষ উভয় পক্ষ সমান হল সেয়ে 2 নম্বৰ উক্তিটো সত্য এবাৰ 7ৰ 3 নম্বৰ প্ৰশ্নটো চাওঁ 7ৰ 3 নম্বৰত আছে বিয়োগ 5 পূৰণ দ্বিতীয় বন্ধনী আৰম্ভ বিয়োগ 3 পূৰণ 2 দ্বিতীয় বন্ধনী সমাপ্ত সমান দ্বিতীয় বন্ধনী আৰম্ভ বিয়োগ 5 পূৰণ বিয়োগ 3 দ্বিতীয় বন্ধনী সমাপ্ত পূৰণ আসন প্ৰথমতে বাওপক্ষৰ হিচাপখিনি কৰো বাওপক্ষত দ্বিতীয় বন্ধনীৰ ভিতৰত যি দুটা সংখ্যা পূৰণ হৈ আছে সেই দুটা পূৰণ আমি আগতে কৰিব লাগিব সেই সংখ্যা দুটা পূৰণ কৰিলে পালো আমি বিয়োগ 6 এইবাৰ বিয়োগ 5 আৰু বিয়োগ 6 পূৰণ কৰা 30 পাম এইবাৰ ভূপক্ষৰ হিচাপখিনি কৰো
সোঁপক্ষত প্ৰথম আৰু দ্বিতীয় সংখ্যা দুটা বন্ধনীৰ ভিতৰত পূৰণ হৈ আছে, গতিকে এই দুটা আমি প্ৰথমতে পূৰণ কৰিব লাগে। এই দুটা পূৰণ কৰাত পালোঁ আমি 15। 15 লগত 2 পূৰণ কৰাত 30 পালোঁ, অৰ্থাৎ বাওঁপক্ষ আৰু সোঁপক্ষ একেই পোৱা গ'ল, অৰ্থাৎ সমান হৈছে। সেয়ে এই উক্তিটো সত্য। এইবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰত আছে বিয়োগ 175 পূৰণ বিয়োগ 1। গতিকে ইয়াৰ হিচাপখিনি চাওঁ আহা। বাওঁপক্ষত দুটা ঋণাত্মক সংখ্যা পূৰণ হৈ আছে। এই দুটা ঋণাত্মক সংখ্যাৰ পূৰণ হয়তো ধনাত্মক হ'ব, আৰু একেদি কোনো সংখ্যাক পূৰণ কৰিলে সেই সংখ্যাটোই হ'ব। সেয়ে আমি পূৰণ ফল পাম 175, কিন্তু সোঁপক্ষত দিয়া আছে বিয়োগ 175। সেয়ে বাওঁপক্ষ সোঁপক্ষৰ সমান নহয়, গতিকে 4 নম্বৰ উক্তিটো অসত্য। এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ। 5 নম্বৰত আছে বিয়োগ 25 পূৰণ বিয়োগ 4 পূৰণ 0 সমান 1। গতিকে বাওঁপক্ষৰ হিচাপখিনি প্ৰথমতে কৰোৱা। বাওঁপক্ষত বিয়োগ 25 পূৰণ বিয়োগ 4 পূৰণ 0 আছে। প্ৰথমতে বিয়োগ 25 আৰু বিয়োগ 4 পূৰণ কৰাত আমি 100 পালোঁ, পূৰণ 0। 100 দি 0 পূৰণ কৰাত 0 পালোঁ, অৰ্থাৎ বাওঁপক্ষৰ হিচাপ হ'ল 0, কিন্তু সোঁপক্ষত আছে 100। গতিকে বাওঁপক্ষ সোঁপক্ষৰ সমান নহয়। সেয়ে 5 নম্বৰ উক্তিটো অসত্য। এইখিনিতে তোমালোকৰ গণিতৰ কিতাপত অনুশীলনী 1.2 প্ৰশ্নখিনিৰ সমাধান শেষ হ'ল। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো এইখিনিতেই সামৰিছোঁ। তোমালোকে কোনো এটা নুবুজিলে মোলৈ ফোন কৰিবা নাইবা কমেণ্ট কৰিবা, মই বুজাই দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।